অতি দুখ লগা আৰু মৰ্মান্তিক ঘটনা। কি দুখ আছিল তিনি সৰু সৰু সন্তানৰ। এই সন্তান তিনিজন ভালকৈ পৃথিৱীৰ বিষয়ে জনাই নাছিল, মানুহৰ বিষয়ে জনাই নাছিল। নিয়তিৰ কি পৰিহাস। পিতৃ মাতৃৰ মাজত কাজিয়াৰ বলি হ'ল এই সৰু সৰু মৰম লগা তিনি সন্তান। পিতৃয়ে আনিছিল নতুন কাপোৰ তিনি সন্তানক ঈদত পিন্ধম বুলি। ঘটনা হাইলাকান্দিৰ ৰামকৃষ্ণ নগৰৰ সমীপত দুলুংগাং নামৰ গাঁৱত সংঘটিত হয়। শফিকুদ্দিন নামৰ ব্যক্তিৰ পৰিয়াল আছিল সুখৰ সংসাৰ। তিনিজন সন্তানৰ সৈতে স্বামী স্ত্ৰী আৰু লগতে পত্নী ভনীও আছিল শফিকুদ্দিনৰ। নিশাটো ভাত পানী খাই শুই পুৱাই যায় শফিকুদ্দিন দোকান খুলিবলৈ। কিন্তু হঠাৎ ঘৰখনত ঘটে এই ভয়ংকৰ ঘটনা। পুৱা 9 মান বজাত পত্নীয়ে ল'লে তিনিটা সন্তানৰ আৰু নিজৰ ভনীয়েকো আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰে। চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়াই আহে আৰু দেখে যে তিনি সন্তান আৰু নাই। পাষাণ মাতৃয়ে হত্যা কৰিলে এই মৰম লগা তিনি সন্তানক। 7 বছৰীয়া কন্যা সন্তান মাজদা বেগম, 8 বছৰীয়া পুত্ৰ সন্তান সুফিয়ান আহমেদ আৰু 2 বছৰীয়া সন্তান শ্বাহজাহান আহমেদক। মাতৃ এজনী হৈও এনেকুৱা নৃশংস হ'ব পাৰেনে? পাষাণ পত্নীৰ স্বামীৰ মন্তব্য শুনক। কালকে আমার বাচ্চা তিনটার কাপড় লইছে, আমার ওয়াইফের কাপড় লইছে, বাজার থেকে ওয়াইফ লগে লইয়া কাপড় কিনা কাটা করিয়া ওয়াইফের লাগিও কাপড় কিনিয়া বাসাত গেছি। ওয়াইফের কাপড় লইয়া বাচ্চা তিনটা লইয়া আমি বাইকে করে বাসাত লইয়া গেছি। গিয়া রাতে মুরগা একটা কাটিছি, কতাওয়ালা খাওয়া হয়েছে, সেটা ঠিক আছে। সকালেও তো ঠিক আছে, কোনো অসুবিধা নাই। কতাওয়ালা খানিতে নিয়ে এসে সঙ্গে ঘুমাইছি মাঝে মাঝে পড়িয়া। সকালে ঘুম থেকে উঠিছি। রাত্রে আর বাচ্চাটা খুব সেটাইছে, ছোটো বাচ্চা দুইটা খুব বেশি যন্ত্রণা করছে, মানে ঠান্ডা কাট করছে না, আস্তে আস্তে করছে না, ঘুমাইছে। সকালে একটু একবার দুইটা বাচ্চা উঠি গৈছে। তিনিজন বাচ্চা তাতে স্পট ডেড হৈছে। তেওঁৰ মায়ে তেওঁক এটেক কৰিছিলে, লগতে আৰু এজন বাচ্চা তেওঁৰ চিষ্টাৰ হয়, যোন মেইন একিউজড হয়। তেওঁক SMCHলৈ ৰেফাৰ কৰা গৈছে। আৰু একিউজ যোন আছিলে তেওঁ নিজেও আত্মহত্যা কৰাৰ চেষ্টা কৰিছে, তেওঁৰ হেড ইঞ্জুৰি আছে, তেওঁক SMCHলৈ ৰেফাৰ কৰা গৈছে। যোনখিনি প্ৰিলিমিনাৰী তদন্ত আমি কৰিছোঁ সেইটো মতে আৰু যোনজনক ৰেফাৰ কৰা গৈছে তেওঁৰ চিষ্টাৰ, তেওঁৰ ষ্টেটমেণ্টৰ মতে আমি গম পাইছোঁ যে তেওঁলোকৰ ফেমিলি ডিছপিউট হৈ আছিলে যোৱা 1 বছৰৰ পৰা। আৰু কালি ৰাতিও এটা মানে কাজিয়া হৈছিলে, যোনটো কাৰণে এই ঘটনাটো হেৰি কৰিলে। এতিয়ালৈকে বাচ্চা আপোনাৰ টোটেল 3জন বাচ্চাৰ স্পট ডেড হৈছে। এজনৰ এজ হ'ল 7 years, 3 years আৰু 1 year। কাজিয়া আছিলে, কিন্তু কালি যোৱাকালি কিবা বিশেষ কিবা ঘটনা এনেকৈ কিবা প্ৰমাণ পাইছে নেকি? বিশেষ কোনো কাৰণত তদন্তত এইটোৱে গম পাইছোঁ যে তেওঁলোকৰ ফেমিলি ডিছপিউট লাষ্ট 1 year পৰা চলি আছিলে। আৰু কালি ৰাতিও সেই ঘটনাটো তেওঁৰ হাজবেণ্ডৰ লগত কাজিয়া হৈছিলে, যোনটো খঙত তেওঁ আঘাত কৰিছে নিজৰ বাচ্চা আৰু চিষ্টাৰ। বৰ্তমানে তেওঁলোকৰ শাৰীৰিক অৱস্থা কি আছে? একিউজ এজ ৱেল এজ যোনজন চিষ্টাৰ এতিয়া এলাইভ আছে হস্পিটেলত, তেওঁলোকৰ কণ্ডিশ্যন চিৰিয়াছ হয়, হেড ইঞ্জুৰি আছে। তো ডক্টৰে কোৱা মতে ক্ৰিটিকেল আছে। হাইলাকান্দিৰ পৰা প্ৰসেনজিৎ দেৱৰ ৰিপৰ্ট, অসম লাইভ 24।